আঞ্চলিক যুৱ সংঘ নগৰ উদ্যোগত খাহী চাৰিআলি থিয়েটাৰ সূৰ্য মঞ্চস্থ কৰা হ'ব। নগাঁও জিলাৰ খাহী চাৰিআলি আঞ্চলিক যুৱ সংঘ নগৰ উদ্যোগত অহা ৩, ৪ আৰু ৫ ফেব্ৰুৱাৰী থিয়েটাৰ সূৰ্য তিনিখনি নাট ৰাইজৰ বাবে মঞ্চস্থ কৰা হ'ব। তিনিখন নাটক হ'ল মৰমৰ তেজৰ টোপাল, ৰঙা গোলাপৰ ৰং, সংগীবিহীন সম্ৰাট নাটক। বিগত বৰ্ষতো নাট প্ৰদৰ্শন কৰিছিল আঞ্চলিক যুৱ সংঘ নগাঁও। বিগত সময়তো আঞ্চলিক যুৱ সংঘ নগাঁও বহুতো সামাজিক কাম কৰিছে। কৃতি ছাত্ৰ ছাত্ৰীক উষ্ম সম্বৰ্ধনা, মংগলবৰীয়া বজাৰঘাট খাহী চাৰিআলিলৈ অহা আগন্তুক দিনত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিব। ইচ্ছুক সংস্কৃতিপ্ৰেমী ৰাইজে থিয়েটাৰ সূৰ্য চাব বিচাৰে তেন্তে উদযাপন সমিতিৰ নম্বৰত যোগাযোগ কৰিব পাৰে। উদযাপন সমিতিৰ ফোন নম্বৰ 9706686249। নিউজ ডেস্ক। আঞ্চলিক যুৱ সংঘৰ উদ্যোগত অসমৰ ভ্ৰাম্যমাণ নাট্য দল সূৰ্য থিয়েটাৰক আমন্ত্ৰণ জনাইছে ৩ নিশাৰ বাবে। আচলতে এই যুৱ সংঘৰ জৰিয়তে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ তেওঁলোকে নতুন নতুন কিছু কাৰ্যসূচী হাতত লৈছে, যিখিনি কাৰ্যসূচীয়ে অঞ্চলটোৰ জনসাধাৰণক মোহিত কৰিছে। যাই হওক, তেখেতসকলৰ আজিৰ দিনটো শুভ দিনত ৭৪ সংখ্যক গণতন্ত্ৰ দিৱসৰ শুভ আৰম্ভণিৰে আজি এই অনুষ্ঠানটোৰ সফলতা কামনা কৰিছে তেখেতসকলে। যাই হওক, আগন্তুক দিনত আৰু অনুষ্ঠান কৰি যাব বুলি আমি আশা ৰাখিছোঁ আৰু তেখেতসকলৰ সম্বাংগী উন্নতিৰ কাৰণে আমাক যাতে তেওঁলোকে যথেষ্ট কামৰ উপহাৰ দিয়ে তাৰ বাবে আমি আশা ৰাখিছোঁ। ২০২২ চনত স্থাপিত হোৱা আঞ্চলিক যুৱ সংঘৰ ঘাঁহি অঞ্চলত বিভিন্ন সামাজিক কাম কৰিছে, কি ক'ব এই ক্ষেত্ৰত? বৃহত্তৰ গ্ৰাম্য অঞ্চলটোত তেওঁলোকে যিখিনি কাম কৰিছে আমি শলাগ লৈছোঁ। জয়তে তেওঁলোকে ২০২২ চনত ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাইছিল, যিসকল ছাত্ৰ ছাত্ৰী অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াইছিল। কৃতি ছাত্ৰ ছাত্ৰী হিচাপে আঞ্চলিক যুৱ সংঘৰ তৰফৰ পৰা তেখেতলোকে সম্বৰ্ধনা পত্ৰ কৰি অঞ্চলটোত গৌৰৱ অৰ্জন কৰাইছে। আৰু দ্বিতীয়তে, এই অঞ্চলটোত যিসকল মানুহ আৰ্থিকভাৱে দুৰ্বল, শাৰীৰিকভাৱে অসুস্থ, তেখেতলোকক আৰ্থিকভাৱে আগবঢ়াই যি সহায় সহযোগিতা কৰিলে তাৰ বাবে তেখেতলোক শলাগৰ পাত্ৰ হৈ আছে অঞ্চলটোৰ জনসাধাৰণৰ মাজত। তৃতীয়তে, ঐতিহ্যপূৰ্ণ মংগলবৰীয়া বজাৰখন পুনৰ প্ৰতিষ্ঠা কৰা হৈছে বৃহত্তৰ গ্ৰাম্য অঞ্চলটোৰ প্ৰাণকেন্দ্ৰ ঘাঁহি চাৰিআলি। এইটোৰ বাবেও জনসাধাৰণে তেখেতলোকক সদায় গৌৰৱ অনুভৱ কৰি আহিছে, তেখেতলোকক শলাগ লৈছে। যোৱা বছৰ আমাৰ যুৱ সংঘৰ জৰিয়তে এই অঞ্চলটোলৈ ভ্ৰাম্যমাণ থিয়েটাৰ ইতিহাসক আমন্ত্ৰণ জনাইছিল আৰু এই অঞ্চলৰ ৰাইজে এই থিয়েটাৰখন উপভোগ কৰি যুৱ সংঘৰ শলাগ লৈছে। বৰ্তমান বছৰত অসমৰ সৰ্বশ্ৰেষ্ঠ নাট্য দল ইতিহাস থিয়েটাৰত তেখেতসকলে আমন্ত্ৰণ জনাইছে। সূৰ্য থিয়েটাৰ আমন্ত্ৰণ জনাইছে অহা ফেব্ৰুৱাৰী মাহৰ ৩, ৪ আৰু ৫ তাৰিখে। গতিকে অঞ্চলৰ সমূহ ৰাইজৰ মাজত তেখেতসকলে এটি উপহাৰ টিকেট দি এই ভ্ৰাম্যমাণ থিয়েটাৰৰ যি সহায় সহযোগিতা আগবঢ়াব লাগে তেখেতসকলক প্ৰতি ঘৰ গৃহস্থীক তেখেতসকলৰ এই বহুমূলীয়া টিকেট প্ৰদান কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ প্ৰয়াস কৰিছে। ইয়াত আমাৰ যুৱ পৰিষদৰ জৰিয়তে আমি টিকটৰ ব্যৱস্থা কৰিছোঁ। কোনো সদাশয় লোকে যদি টিকটৰ কাৰণে আগ্ৰহ কৰে প্ৰকাশ, তেতিয়াহ'লে আমাৰ অস্থায়ী কাৰ্যালয়ত আগতীয়াকৈ যোগাযোগ কৰি টিকট ল'ব পাৰিব।